আজি হৈছে 2 আগষ্টৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ, যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই বান পৰিস্থিতি বুজ ল'বৰ বাবে আহিছে, গৰাখহনীয়া বুজ ল'বৰ বাবে আহিছে ডিব্ৰুগড়। আপোনালোকে এইখিনি সকলোখিনি কথা গমেই পায়। তেতিয়া শিৱসাগৰত যিটো পৰিস্থিতি হৈ আছে, নাজিয়া, চৰাইদেউ এইবিলাক অঞ্চলত, তো এইখিনিক লৈ আচলতে প্ৰকৃততে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কথা কৈছে যে যিহেতু তেওঁক প্ৰশ্ন সোধা গৈছিলে, তেওঁক সুধিছিলে এই বিষয়টোৰ ওপৰত, যে এইটো কথা কৈছে বানপানীৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শিৱসাগৰ আৰু চৰাইদেউ জিলা। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য কৰিছে আৰু ইতিমধ্যে বিভিন্ন ধৰণে সাহায্য দিয়াৰ ক্ষেত্ৰত তেওঁলোকে সেইখিনি মন্তব্য কৰিছে। 10,000, 15,000 আজি যেনেদৰে পাৰে অৰুণোদয় আঁচনি 2500 টকাকৈ মহিলাসকলক দিছে। আৰু আগন্তুক সময়ত কিদৰে যিসকল ধৰি লওক বাঁহেৰে নিৰ্মিত ঘৰ তেওঁলোকে সেইখিনি আছিলে, তেওঁলোকৰ এতিয়াতো সকলোখিনি শেষ হৈ গ'ল, সেইসমূহ কেনেদৰে নিৰ্মাণ কৰি দিব পাৰি, আৰু যিসমূহ যেনেকৈ খাদ্য সামগ্ৰী হওক সেইখিনি কেনেকুৱা ধৰণৰ সহায় কৰিব পাৰি। আৰু এই বিষয়খিনি আচলতে প্ৰকৃততে সকলোখিনি আগন্তুক সময়ত চিন্তা চৰ্চা কৰি ভালদৰে এইখিনি পৰ্যবেক্ষণ কৰি সকলোখিনি তেওঁলোকক সহায় কৰিব লাগিব। আৰু সহায় কৰিবই লাগিব, কাৰণ কেলৈ তেওঁলোকৰ একেবাৰে শেষ হৈ গ'ল, বানপানীৰ একেবাৰে তছনছ কৰি গ'ল। তো এই আগন্তুক সময়ত তেওঁলোকক কিদৰে সহায় কৰিব পাৰি সেইসমূহ পদক্ষেপ লোৱা কথাও ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। তো আগন্তুক সময়ত যাতে এই যিসকল লোক বিশেষকৈ একেবাৰে ঘৰ নাইকিয়া হৈ গ'ল, শেষ হৈ গ'ল, ইতিমধ্যে মৰি বৰগোহাঁই ডাঙৰীয়াই মন্তব্য কৰিছে যে যিসকলৰ সেইখিনি কেঁচা ঘৰ আছিলে, একেবাৰে থাকিবলৈ ঠাই নোহোৱা হৈ গ'ল, তেওঁলোকক কিদৰে এটি ঘৰ নিৰ্মাণ কৰি দিব পাৰি তেওঁ সেইখিনি ব্যৱস্থা কৰাৰ কথা ইতিমধ্যে কোৱা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, পীযুষ হাজৰিকা ডাঙৰীয়াই এটা মন্তব্য আগবঢ়াইছে। পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে অখিল গগৈ সকলোতকৈ ওপৰত থাকিব বিচাৰে। অখিল গগৈ ডাঙৰীয়াই সকলোতকৈ ওপৰত থাকিব বিচাৰে। তেওঁ যি মই একমাত্ৰ বুলি তেওঁ ভাবে, কামবিলাকটো একো কৰিব নোৱাৰে। পীযুষ হাজৰিকা ডাঙৰীয়াই এইদৰে মন্তব্য কৰিছে আৰু সকলোতকৈ ওপৰত থাকিব বিচাৰে আৰু সকলোতকৈ ওপৰত কথা কয়, এইদৰে মন্তব্য কৰা দেখা গৈছে। তো যিহেতু এতিয়া বৰ্তমান বান পৰিস্থিতি যিটো হৈছে, তো ইয়াক লৈ এতিয়া অখিল গগৈ ডাঙৰীয়াই এককালীন সাহায্য 10 লাখ টকাকৈ দিয়া, তো মৃতকৰ পৰিয়ালৰ সেইখিনি কি কেনেদৰে দিয়া, মুঠৰ ওপৰত বান পৰিস্থিতিক লৈ যিটো তেওঁ মন্তব্য আগবঢ়াইছে, কেনেকৈ সহায় কৰিব লাগে, কি কৰিব লাগে, এইখিনিক লৈ এইটো কথা কোৱা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, চাবুৱাৰ বালিজানৰ অঞ্চলৰ খহনীয়া পৰিদৰ্শন কৰে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়। মই সেয়া ভিডিঅ' প্ৰথমতে মই আপোনালোকক যিহেতু জনাইছোঁ যে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই বান বিধ্বস্ত এলেকা, খহনীয়া এলেকাসমূহ পৰিদৰ্শন কৰে। তো আগন্তুক সময়ত কিদৰে কামসমূহ কৰিব পাৰি, মথাউৰি নিৰ্মাণৰ পৰা আদি কৰি কেনেদৰে কামসমূহ কৰিলে আগন্তুক সময়ত যাতে আকৌ এই যি মহাপ্ৰলয় যাতে নাহে, বা এই যি মহাপ্ৰলয় এইবাৰ যি ক্ষয় ক্ষতি কৰিলে কেনেদৰে তেওঁলোকক সেইখিনি সুবিধা কৰি দিব পাৰি, এইখিনিক লৈ এতিয়া পৰিদৰ্শন আজি কৰা দেখা যায়। চাবুৱাৰ বালিজান অঞ্চলৰ এই অঞ্চলসমূহ আৰু বিশেষকৈ এই শিৱসাগৰ চৰাইদেউ অঞ্চলসমূহ কথাও তেওঁ সেইখিনি উল্লেখ কৰে। নেক্সট খবৰ যদি চাওঁ, উজনি বানপীড়িতলৈ 35 লাখ টকাৰ সা সামগ্ৰী প্ৰেৰণ কৰিছে নগাঁও আৰু বটদ্ৰা বাসী ৰাইজে। তো তেওঁলোকে সেইখিনি সামগ্ৰী পঠাইছে আৰু এতিয়া আমি যদি চাওঁ তেওঁলোকে বহুত সেইখিনি মহৎ কাম কৰিছে। আৰু এইবাৰ বিশেষকৈ আমি যদি এই বান পৰিস্থিতিৰ কথা চাওঁ, তেনেহ'লে সমগ্ৰ অসমৰ পৰা আৰু লগতে অসমৰ বাহিৰৰ পৰাও বহুত মানুহ আহি সহায় সহযোগ কৰিছে। কাৰণ কেলে এই যি বানপানী সঁচাকৈ সকলোৰে ঘৰ তছনছ কৰি থৈ গ'ল, সকলোৰে সপোন একেবাৰে চুৰমাৰ কৰি থৈ গ'ল, একেবাৰে অবৰ্ণনীয় এক পৰিৱেশ সৃষ্টি কৰিলে। তো ইয়াক লৈ আমি যদি চাওঁ তেনেহ'লে বহুতো ওলাই আহিছে সহায় কৰিবৰ বাবে। নেক্সট খবৰ যদি চাওঁ, বান সাহায্যৰ বাবে টকা সংগ্ৰহ কৰিবৰ বাবে ৰাজপথলৈ ওলাই আহিল আজি গৰিমা শইকীয়া গাৰ্গ। গৰিমা শইকীয়া গাৰ্গে ৰাজপথলৈ ওলাই আহিল, টকা সংগ্ৰহ কৰিছে, সকলোৰে পৰা সহায় সহযোগ বিচাৰিছে, বানপীড়িতক যেনেদৰে সহায় কৰিব পাৰি। তো ইয়াক লৈ এইখিনি আজি গৰিমা শইকীয়া গাৰ্গ ওলাই অহা দেখা যায়। এতিয়া বহুতে সুধি আছে বিদ্যালয় প্ৰাদেশিকৰণ কেতিয়ালৈ হ'ব, বিদ্যালয় প্ৰাদেশিকৰণ কেতিয়ালৈ কৰা হ'ব। বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত ইতিমধ্যে এইখিনি শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিলে যে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া অতি সোনকালে এইখিনি কৰা হ'ব, ইয়াক লৈ বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। তো এইখিনি সোনকালে কৰা যাব। নেক্সট খবৰ যদি চাওঁ, 16 আগষ্টৰ পিছত ঘৰে ঘৰে তথ্য সংগ্ৰহ কৰিব লোকপিয়লৰ কৰ্মীয়ে। তেতিয়া যিহেতু আপোনালোকে গম পাইছে লোকপিয়ল হ'বলৈ গৈ আছে, আৰু এতিয়া 16 আগষ্টৰ পিছতে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব লোকপিয়লসকলৰ কৰ্মীয়ে। নেক্সট খবৰ যাওঁ, অৰুণোদয় আঁচনি কেৱাইচি যদি আপোনালোকে কৰা নাছিলে তেনেহ'লে অৰুণোদয় আঁচনি আপোনালোকৰ টকা সোমোৱা নাই। যদি আপোনালোকে কেৱাইচি কৰিছিলে, সোমাইছে, তেনেহ'লে অতি সোনকালে আপোনালোকে কেৱাইচিটো কৰি ল'ব, তেতিয়া আপোনালোকৰ একাউণ্টত সোমাব। নেক্সট খবৰ যদি চাওঁ, প্ৰলয়ংকাৰী বানে সকলো শেষ কৰি থৈ গ'ল। এতিয়া মই কৈছোঁৱে সেয়া ভিডিঅ' প্ৰথমতে, এই যিটো প্ৰলয়ংকাৰী বানে সকলো শেষ কৰি থৈ গ'ল, সকলো তছনছ কৰি থৈ গ'ল এবাৰ।
নেক্সট খবৰ যে চাওঁ শিৱসাগৰ পাণবেচা অঞ্চলত বানাক্ৰান্ত ৰাইজৰ ওচৰত উপস্থিত আজি মন্ত্ৰী বিমল বৰা ডাঙৰীয়া। মন্ত্ৰী বিমল বৰা ডাঙৰীয়া উপস্থিত হৈ সেই ৰাইজৰ তেওঁলোকে বুজ লৈছে কি কেনেদৰে সহায় কৰিব পাৰি এইখিনি কথাও তেওঁ এইখিনি মন্তব্য কৰা দেখা গৈছে। আমি সকলোৱে সহায় কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি সকলোৱে আগবাঢ়ি আহিব লাগিব আৰু আমি সকলোকে সহায় কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰিছে। আৰু আমি যি বাসগৃহ সেইখিনি কেঁচাৰ আছিলে তেওঁলোকৰ যি ঘৰ শেষ হৈ গ'ল তেওঁলোকক আমি গৃহ নিৰ্মাণ কৰি দিব লাগিব। মই বুঢ়াগোহাঁই ডাঙৰীয়াই মন্তব্য কৰিছে। মই সেয়া আপোনালোকক কৈছোঁ। এককালীন টকাৰ গুৰু দক্ষিণা এককালীন টকা অতি সোনকালে দিয়া কথা এইখিনি কথা কৈছে। ভেৰিফিকেশ্যন হ'ব, ভেৰিফিকেশ্যন হোৱাৰ পাছতে আপোনালোকে এককালীন টকাটো পাব। আজি 2 আগষ্ট সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।